আপোনালোকক এনেকুৱা ধুনীয়া এটা লোকেশ্যনত মই লৈ আহিছোঁ। এইটো জেগা হয়তো আপোনালোকে তেজপুৰত থাকিও নাজানে। নদীখন ইমান শান্ত হৈ বৈ আছে নহয়। তেজপুৰ যিমান ফেমাছ, দেৱীসিং ঘাটো সিমানেই ফেমাছ। নমস্কাৰ, স্বাগতম আমাৰ ইউটিউব চেনেল মাল্টিভিডিঅ'ছলৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু এইকেইদিন অলপ ঠাণ্ডা পৰাৰ কাৰণে চৰ্দি লাগি মাতটো ভাঙি গৈছে। মাতটোৰ লগত অলপ এডজাষ্ট কৰি ল'ব আপোনালোকে। তো আগত 31 ডিচেম্বৰ আহি আছে। 31 ডিচেম্বৰত সকলো পিকনিক খাব যায়, সকলো মানুহ জেগা বিচাৰে এনেকৈ ভাল ভাল লোকেশ্যন কি আছে কি নাই। তো আজি যিহেতু মই তেজপুৰৰে ল'ৰা হয়, মোৰ দায়িত্ব বনে যে মোৰ তেজপুৰত ভাল ভাল এনেকৈ কি লোকেশ্যন আছে আপোনালোকক দেখাব চেষ্টা কৰিম মই। তো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু মই যোনকেইটা লোকেশ্যন দেখাম সেইকেইটা লোকেশ্যন একদম ব্ৰহ্মপুত্ৰ নদীৰ একদম লগতে লাগি আছে। তো মেক্সিমাম মানুহেতো এইটোৱে বিচাৰে যে নদীৰ কিনাৰত লোকেশ্যনটো, কাৰণ নদীৰ কিনাৰত পিকনিক খোৱা মজাটো বহুত বেলেগ ধৰণৰ হয়তো। তো ভিডিঅ'টো আজি বহুত হেল্পফুল হ'ব। যদি আপোনালোক আমাৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰি দিব। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এইটো আমাৰ তেজপুৰৰ চবতছে ফেমাছ জেগা দেৱীসিং ঘাট বুলি কোৱা হয়। দেৱীসিং ঘাট বুলি ক'লে একদম পূৰা তেজপুৰ ফেমাছ, মানে তেজপুৰ একদম ভয়ানক ফেমাছ। এতিয়া আপোনাৰ 31 ডিচেম্বৰলৈ একমাহ এতিয়াও বাচি আছে। চ' আপুনি মানুহ চাওক, ভয়ংকৰ মানুহ। এইফালে পূৰা জেগা ফুল, আৰু এইফালে আপোনাৰ নদী, একদম নদীৰ লগতে লাগি আছে যে লোকেশ্যনটো। আপোনালোক আহিব পাৰে ধুনীয়াকৈ, খালি ইয়াত আহিলে অলপ সোনকালে আহিব লাগিব, কাৰণ মানুহ বহুত হয়তো। এইটো জেগা তেজপুৰৰ চবতছে ফেমাছ জেগা, একদম এইটো মানে ভয়ানক ফেমাছ জেগা। তেজপুৰত আহিলে আপোনালোকে দেৱীসিং ঘাট বুলি যদি কয় তো মানে চিনি নোপোৱা মানুহ নাই। তো তেজপুৰ যিমান ফেমাছ, দেৱীসিং ঘাটো সিমানেই ফেমাছ। ত' এইটো লোকেশ্যন আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। এইফালেদি আপোনাৰ ৰাস্তাটো সেইটো ৰাস্তাদি আহিব। এইফালে ইয়াত আপোনাৰ গাড়ী চাড়ীবিলাক পাৰ্ক কৰি এইটো চাইডে পূৰা মানুহ ভৰ্তি, পূৰা ভয়ানক মানুহ মানে। আৰু ইয়াত আহিলে আপোনালোক অকণমান সোনকালে আহিব লাগিব। ইয়াত মানে বহুত মানুহ হয়, কৈছোঁ নহয় বহুত মানুহ হয়। আপোনালোক যদি সোনকালে আহে তেতিয়াহ'লে আপোনালোকৰ চইজত মানে লোকেশ্যনটো মানে ৰাখি ল'ব পাৰিব যে এইখিনি জেগাত ভাল হ'ব। কাৰণ এইফালে চাওক, মানুহ চাইছে নহয়, পূৰা ভৰ্তি মানুহ এইটো চাইডে। গছৰ তলত আপুনি জেগাটো আপুনি যদি সোনকালে আহে তেতিয়া ৰাখি ল'ব পাৰিব। আৰু আপোনালোক এইফালেদি চাইড দি এনেকৈ চাইড দি এইটো ৰাস্তা আছে, এইফালেদি গৈ আপোনালোকে সেই পূৰা দূৰলৈকে যাব পাৰিব। মই জুম কৰি দেখাই দিছোঁ। এইফালে পূৰা দূৰলৈকে আপোনালোক আৰামছে যাব পাৰিব। খালি গাড়ীটো পাৰ্ক কৰি আহিব লাগিব ইয়াত। গাড়ীটো ইয়াত পাৰ্ক কৰি আপোনালোকে এইফালেদি গুচি গৈ যাব, এইফালে দূৰত যাব। আৰু এইফালে বালিচৰতো জেগা আছে, চাইছে অলৰেডি, মানে কেইজনমান মানুহে পিকনিক তাতে খায়েই আছে। এইফালেও যাব পাৰিব। আপোনালোকে এইফালেদি নামিব পৰা জেগা আছে। চ' এইটো লোকেশ্যন আপোনালোকৰ কাৰণে একদম বহুত ধুনীয়া লোকেশ্যন। পিকনিক দেখিছে নাই? পিকনিক বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে দেই ইয়াতে। আৰু এটা লোকেশ্যন আপোনালোকক দেখাওঁ মই, তেজপুৰ আপোনাৰ গণেশ ঘাট বুলি। গণেশ ঘাটটো আপোনাৰ তেজপুৰ টাউনৰ পৰা 1 কিলোমিটাৰমান ৰেঞ্জৰ ভিতৰতে আছে। অকণমান টাউনৰ পৰা অলপ ছাইডত আহি পেলাই আপোনাৰ 1 কিলোমিটাৰমানত ভিতৰতে আপোনাৰ গণেশ ঘাট লোকেশ্যনটো আছে। এইটো লোকেশ্যনো আপোনালোকক মই ছাজেষ্ট কৰিম। ইয়াতো অলৰেডি বহুত মানুহ আছে, পিকনিক খাব আহিছে বহুত দূৰ দূৰণিৰ পৰা। ইয়াত মানে আপোনালোকে এইটো জেগাটো এইটো বহুত ভাল পাব। এইটো বহুত শান্তি জেগা হয়। খালি ইয়াত এটাই আপোনালোকে অসুবিধা পাব পাৰে, কাৰণ নদীখন আপোনালোকৰ সেইফালে আছে, আৰু পিকনিক বহি খাব পৰা জেগাটো ইয়াত আছে। আৰু ইয়াৰ সেই উল্টা পাৰে সেইখন হ'ল নদীখন। চ' মানে কথাটো এনেকুৱা হয় যে পিকনিক খাব গ'লে নদীৰ কিনাৰত বহি পেলাই খোৱা মজাটো বহুত বেলেগ ধৰণৰ হয়। চ' সেইকাৰণে আপোনালোকে এইটো জেগা হয়তো বহুতে ভালো পাব পাৰে, বহুতে বেয়াও পাব পাৰে। তো হ'লেও মই লোকেশ্যনটো ছাজেষ্ট কৰিছোঁ, কিয় ইয়াত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে খাব, অলৰেডি আহে খাবৰ কাৰণে মানুহ। মই আপোনালোকক গণেশ ঘাটটো দেখালোঁ, তাৰপিছত আৰু এটা লোকেশ্যন দেখালোঁ। তো এতিয়া আৰু এটা লোকেশ্যন দেখাবলৈ আপোনালোকক যাওঁ। তো ব'লক। আপোনালোকক এনেকুৱা ধুনীয়া এটা লোকেশ্যনত মই লৈ আহিছোঁ। এইটো জেগা হয়তো আপোনালোকে তেজপুৰত থাকিও নাজানে।
নহ'লে বাহিৰৰ পৰা যদি আহে তেতিয়াহ'লে এইটো জেগা মানে বিচাৰি পোৱা বহুত টান হয়, বহুত বেলেগ এটা ধুনীয়া ঠাই আপোনালোকক দেখাইছোঁ। এইটো চাওক, সেইখন ভোমৰাগুৰি ব্ৰিজ হয় আৰু এইটো আপোনাৰ পিকনিক স্পট হয়, একদম বহুত ধুনীয়া বহুত ডাঙৰ জেগা। সেইটো ফালে বহুত দূৰলৈকে যাব পাৰে আপুনি। তাৰপিছত ইফালে আপুনি যদি সিটো চাইডে যায় বালিচৰৰ ফালে সিফালেও যাব পাৰিব। ত' এই জেগাটো আছে আপোনালোকৰ কলিবাৰী বুলি কয়। মা ভৈৰৱী মন্দিৰ আছে, মা ভৈৰৱী মন্দিৰৰ অলপ আগত আহি পেলাই আপোনালোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল পাব, সমাধিস্থলৰ ছাইডতে। ত' এইটো জেগা ইমান ধুনীয়া নহয়, কেনেকুৱা ইমান শান্তি এটা মানে পৰিৱেশ এইটো। মানে এনেকুৱা জেগা আপোনালোকে বিচাৰিলে নাপাব। একদম নদীৰ কিনাৰত, নদী একদম লগতে লাগি আছে। ইয়াত আপোনালোক ধুনীয়াকৈ বহি মেলি খাব পাৰিব। নদীৰ কিনাৰত পিকনিক খোৱা মজাটোতো বহুত বেলেগ ধৰণৰে হয়। ত' এইটো জেগাত মানে আহি পেলাই মোৰ নিজৰে যাব মন যোৱা নাই, ইমান ভাল লাগি আছে, ইমান মানে শান্তি। আৰু নদীখন ইমান শান্ত হৈ বৈ আছে নহয়, এনেকৈ সদায় শান্ত হৈ বৈ থকা হয়। ত' কেতিয়াবা নদীখন অশান্ত হৈ যায়, তাৰ ফলত মানে বানপানী হয় আৰু। ত' আমাৰ কিছুমান ভুলৰ কাৰণে হয় বানপানী, ত' নদীখনক অশান্ত আমিয়ে কৰোঁ। চ' সেইবোৰ বাদ দিয়ক। আৰু কি বুলি কয়, যাবলৈ মানে ইয়াৰ পৰা মোৰ নিজৰে মন যোৱা নাই। আৰু আপোনালোকো আহি নিশ্চয় ভাল পাব, একদম 100% ভাল পাব এইটো মানে এইটো জেগাত আহি পেলাই। এইটো জেগাত মানে পিকনিক খাই পেলাই আৰু লগতো নদীখন বৈ আছে, নদীৰ কাষত বহি পেলাই পিকনিক খোৱা মজাটো বহুত বেলেগ ধৰণৰে হয়। চ' লোকেশ্যনটো মই আপোনালোকক ক'লোৱে ক'ত আছে। এই জেগাটোত আহি পেলাই মোৰ নিজৰে যাব মন একদম মানে যোৱাই নাই মানে। ইয়াতে বহি থাকোঁ নেকি, ইয়াতে ইমান ধুনীয়া শান্তি আৰু ইমান ধুনীয়া বতাহ এটা মাৰি আছে, একদম ঠাণ্ডা ঠাণ্ডা। ত' মানে কিবা এটা ভাল লাগিছে, ইমান ফ্ৰেছ এটা এয়াৰ আহি আছে মানে, বহুত ভাল লাগে। আমি মানে টাউনত থকা মানুহটো এনেকুৱা জেগাত আহিলে মানে অলপ পাগলা হৈ যাওঁ মানে, যাবলৈ মন নাযায়। এইটো বহুত ধুনীয়া জেগা, আপোনালোকে আহি ভাল পাব, নিশ্চয় ভাল পাব এইটো জেগাত আহি পেলাই। ত' আশা কৰোঁ। আৰু দুটামান লোকেশ্যন আছে, ইয়াৰ পৰা আপোনালোকে ভোমৰাগুৰি ব্ৰিজটো দেখা পাই আছে। ভোমৰাগুৰি ব্ৰিজৰ বিষয়ে মই কৈ আছোঁ বাকীখিনি। তাৰ আগত লোকেশ্যনটো আকৌ এবাৰ চাই লওক, কি ধুনীয়া নহয়। মোৰ নিজৰে যাব মন যোৱা নাই, তো আপোনালোকক কি ক'ম। আপোনালোকো আহক, ইয়াতে খাওক, এনজয় কৰক। চ' আৰু দুটা বহুত ফেমাছ লোকেশ্যনৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাই থোৱা আছে। এটা হৈছে ভোমৰাগুৰি ব্ৰিজ আৰু এটা হৈছে ৰুদ্ৰপদ টেম্পল। ভিডিঅ'ৰ লিংক দুটা মই ডেছক্ৰিপশ্যনত দি দিম এইটো ভিডিঅ'ৰ তলত, তো আপোনালোকে তাৰপৰা চাই ল'ব পাৰিব। ৰুদ্ৰপদ টেম্পলটো আপোনাৰ তেজপুৰ টাউনৰ পৰা 4-5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰতে আছে। লোকেশ্যনটো আপোনালোকে চাৰ্চ কৰিলে পায়ে যাব, আৰু মই ডেছক্ৰিপশ্যনত লিখি দিম ভালকৈ যে লোকেশ্যনটো কি ক'ত আছে কি নাই। আৰু আপোনালোকে যদি নগাঁও ছাইডৰ পৰা আহে, নগাঁও ছাইডৰ পৰা আহি পেলাই ভোমৰাগুৰি ব্ৰিজ পাব। ভোমৰাগুৰি ব্ৰিজৰ তলত যোনখিনি স্পেচ আছে সেইখিনি পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া জেগা হয়। তো আপোনালোকে যদি ভাল পায় সেই দুটা লোকেশ্যনতো যাব পাৰিব। তো ভিডিঅ'কেইটা চাই ল'ব আপোনালোকে, মই অলৰেডি ভিডিঅ' বনোৱা আছে, লিংকটো মই দি দিম। চ' আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰিব পাহৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।